বাৰ হ'ল এতিয়া সেইকাৰণে যিসকল দুষ্কৃতিকাৰীয়ে সেই হাবিখন জ্বলাইছে তাত মানে অকল চোৰাং চিকাৰীও হ'ব পাৰে, গৰু ম'হ পালন কৰা হ'ব পাৰে, নানান যিহেতু এইটো নিজান জেগা, তাত কোনো মানুহ দুনুহ নাযায়, অন্যই জ্বলাবলৈ নাই, জালুৱাও জ্বলাব পাৰে। আৰু সেইকাৰণে তাত হাতী, গড়, বাঘ, হৰিণ সেইখনতে থাকে, মানে দিনত জিৰণি লয় তাত। আৰু সেই ঠাইখন যায় মানুহ এনেকুৱা অনুভৱ হয় গৰু ম'হ পালন কৰাসকলে যে এইটো জ্বলাই দিলে মুকলি হৈ গ'লে তেতিয়া আৰু বাঘটোৱে গৰু ম'হ নাখাব চাগে, তেনেকুৱা ধাৰণা হ'ব পাৰে। আৰু চোৰাং চিকাৰীয়ে মুকলি হৈ গ'লে গড়টো মাৰিবলৈ সুবিধা পাব, সেইটোও কৰিব পাৰে। সেইটো ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু প্ৰশাসনক জনাইছোঁ যে আপোনালোকে অস্থায়ীকৈ হ'লেও এতিয়া ফৰেষ্ট কেম্প এটা দিয়ক আৰু তাতে যাতে জীৱ জন্তুবোৰ নিৰাপত্তা হয় আৰু হাবিখন নিৰাপত্তা হয়, সেইটোকে মই কামনা কৰিছোঁ। কালি কিমান সময়ত আপোনাৰ এইটো 2টা বজাৰ পিছৰ পৰা ৰাতি 8টালৈকে জ্বলিছে। কিমান জ্বলিছে আৰু আজি ছাৰ্ভে কৰিবলৈ কৈছোঁ। কিমান কিবা ক্ষতি হৈছে? পশু পক্ষী চকুৰে দেখা নাই নহয়, তাৰ হাবি মাজত কি আছে, হয়তো হৰিণাই পোৱালি দিছে, যাব পৰা নাই, তাত পুৰি গৈছে, সাপ, বেং, জৈৱ বস্তুটোতো শেষ হৈ গৈছে আৰু পৃথিৱীলৈ প্ৰদূষণটো এৰি দিছে, ধোঁৱা কোঁৱা, তাৰ যিটো ছাই পৰিছে আমাৰ যোৰহাটলৈকে আহি গৈছে। সেই তেনেকুৱাবিলাক কণ্ডিশ্যন হৈ গৈছে, যাতে যিজনে জ্বলাইছে তেওঁ মোক ভাল পাব নালাগে, পৃথিৱীখনক ভাল পাবলৈ শিকক। পৃথিৱীখনক ভাল পাবলৈ শিকিলে সকলো সমস্যাটো দূৰ হৈ যাব। বাৰ হ'ল এতিয়া সেইকাৰণে যিসকল দুষ্কৃতিকাৰীয়ে সেই হাবিখন জ্বলাইছে তাত মানে অকল চোৰাং চিকাৰীও হ'ব পাৰে, গৰু ম'হ পালন কৰা হ'ব পাৰে, নানান যিহেতু এইটো নিজান জেগা, তাত কোনো মানুহ দুনুহ নাযায়, অন্যই জ্বলাবলৈ নাই, জালুৱাও জ্বলাব পাৰে। আৰু সেইকাৰণে তাত হাতী, গড়, বাঘ, হৰিণ সেইখনতে থাকে, মানে দিনত জিৰণি লয় তাত। আৰু সেই ঠাইখন যায় মানুহ এনেকুৱা অনুভৱ হয় গৰু ম'হ পালন কৰাসকলে যে এইটো জ্বলাই দিলে মুকলি হৈ গ'লে তেতিয়া আৰু বাঘটোৱে গৰু ম'হ নাখাব চাগে, তেনেকুৱা ধাৰণা হ'ব পাৰে। আৰু চোৰাং চিকাৰীয়ে মুকলি হৈ গ'লে গড়টো মাৰিবলৈ সুবিধা পাব, সেইটোও কৰিব পাৰে। সেইটো ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু প্ৰশাসনক জনাইছোঁ যে আপোনালোকে অস্থায়ীকৈ হ'লেও এতিয়া ফৰেষ্ট কেম্প এটা দিয়ক আৰু তাতে যাতে জীৱ জন্তুবোৰ নিৰাপত্তা হয় আৰু হাবিখন নিৰাপত্তা হয়, সেইটোকে মই কামনা কৰিছোঁ। কালি কিমান সময়ত আপোনাৰ এইটো 2টা বজাৰ পিছৰ পৰা ৰাতি 8টালৈকে জ্বলিছে। কিমান জ্বলিছে আৰু আজি ছাৰ্ভে কৰিবলৈ কৈছোঁ। কিমান কিবা ক্ষতি হৈছে? পশু পক্ষী চকুৰে দেখা নাই নহয়, তাৰ হাবি মাজত কি আছে, হয়তো হৰিণাই পোৱালি দিছে, যাব পৰা নাই, তাত পুৰি গৈছে, সাপ, বেং, জৈৱ বস্তুটোতো শেষ হৈ গৈছে আৰু পৃথিৱীলৈ প্ৰদূষণটো এৰি দিছে, ধোঁৱা কোঁৱা, তাৰ যিটো ছাই পৰিছে আমাৰ যোৰহাটলৈকে আহি গৈছে। সেই তেনেকুৱাবিলাক কণ্ডিশ্যন হৈ গৈছে, যাতে যিজনে জ্বলাইছে তেওঁ মোক ভাল পাব নালাগে, পৃথিৱীখনক ভাল পাবলৈ শিকক। পৃথিৱীখনক ভাল পাবলৈ শিকিলে সকলো সমস্যাটো দূৰ হৈ যাব।